হয়, ইতিমধ্যে ৰাজ্যৰ যি তিনিখন জিলাত ইতিমধ্যে বান বিধ্বস্ত হৈছে। বিভীষিকা বানে বহু মানুহৰ ঘৰ ইতিমধ্যে নোহোৱা কৰি পেলাইছে আৰু যি আচলতে বান বিধ্বস্ত এলেকাসমূহত এতিয়া কিন্তু আৰ্থিক অনাটনে দেখা পোৱা গৈছে। তাৰ লগে লগে কিন্তু দেখা পোৱা গৈছে ৰাজ্যৰ ভিন ভিন প্ৰান্তৰ লগতে সমগ্ৰ দেশৰে ভিন ভিন প্ৰান্তৰ পৰা আহি যি বান সাহায্য তিনিখন জিলাত যি বানাক্ৰান্তসকল আছে বানাক্ৰান্তসকলক বান সাহায্য দিয়া দেখিবলৈ পোৱা গৈছে। তাৰ সমান্তৰালকৈ কিন্তু ধুবুৰী জিলা ছাত্ৰ সন্থাই চাপৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আৰু ৰাইজৰ যি সহায় সহযোগিতাত তেখেতসকলে আজি যি উজনি অসমৰ বানপীড়িতসকললৈ সাহায্য লৈ আগবাঢ়িছে। আৰু মোক সহযোগী সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিম। আচলতে এনেদৰে যি আচলতে ট্ৰাকেৰে তেখেতসকলে দুখনকে ট্ৰাক ভৰ্তি সামগ্ৰীৰে আচলতে তেখেতসকলে উজনি অসমৰ যি বানাক্ৰান্ত ৰাইজসকল আছে বানাক্ৰান্ত ৰাইজসকলক তেখেতসকলে যি সাহায্য আৰ্থিক সাহায্য বা কিছু পৰিমাণে সকাহ দিবলৈ সাহায্য প্ৰদান কৰাৰ কাৰণে তেখেতে আগবাঢ়িছে। মোৰ লগত ধুবুৰী জিলা ছাত্ৰ সন্থাৰ সভাপতিগৰাকী আছে, মই তেওঁৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম। কি ক'ব যি আপোনালোকে যি বানপীড়িত ৰাইজৰ যি আচলতে সাহায্য প্ৰদান কৰিবলৈ গৈ আছে, কেনেকুৱা ধৰণৰ সঁহাৰি পাইছে ৰাইজৰ পৰা? হয়, আচলতে আমি সদৌ ধুবুৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত যি এই পদক্ষেপ আৰম্ভ কৰিছিলোঁ, সেই ক্ষেত্ৰত চাপৰ বাপুৰ অঞ্চলৰ বিভিন্ন ৰাইজৰ যি মানে অভূতপূৰ্ব সঁহাৰি, সেই সঁহাৰিৰ বাবে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি ভবা নাছিলোঁ আচলতে ইমান ডাঙৰ গাড়ী এখন ফুল হৈ যাব কেৱল চাপৰ বহলপুৰ অঞ্চলৰ মানুহখিনিৰ জৰিয়তে ইমানখিনি হ'ব। আৰু তাৰ লগতে সেইফালে গোলকগঞ্জ ধুবুৰী বলিপুৰৰ ফালেও আৰু এখন গাড়ী ঠিক কৰা হৈছে, তেওঁলোকেও ইতিমধ্যে আহি আছে, তেওঁলোকেও লৈ আহিব। গতিকে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি যিমানখিনি পাৰোঁ তেখেতসকলক সহায় সহযোগিতা আগবঢ়াবলৈ চেষ্টা কৰিম। লগতে আমি যোৰহাট আৰু শিৱসাগৰ লক্ষ্য কৰি যাম। আমি যিমান পাৰোঁ পাৰিলে এখন গাড়ী যোৰহাটৰ আৰু এখন গাড়ী শিৱসাগৰ দিব চেষ্টা কৰিম। গতিকে চাপৰবাসী ৰাইজ ধুবুৰীবাসী ৰাইজৰ আশীৰ্বাদ শিৰত লৈ পেলাই আমি যাত্ৰা আৰম্ভ কৰিম অলপ পিছত। মোৰ লগত আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববী আছে, মই তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম। কেনেকুৱা ধৰণৰ সঁহাৰি পাইছে আঞ্চলিক ছাত্ৰ সন্থাই বা চাপৰবাসী ৰাইজৰ হৈ? আচলতে যি সমস্যা হৈ আছে, যি মানে দুৰ্যোগটো যি আহিছে, এয়া আচলতে সকলো ৰাইজৰ হৃদয় চুই গৈছে। আমি ভবাতকে অধিক মাত্ৰাত আমি চাপৰ বহলপুৰ আৰজাৰ এইসমূহ ৰাইজৰ আমি যি ধৰণৰ সঁহাৰি পাইছোঁ, আমি আৱেগিক হৈ পৰিছোঁ। আচলতে আজি আমি যি উজনি অসম আমি যাবলৈ ওলাইছোঁ, ইমান মানুহৰ আশীৰ্বাদ লৈ কেনে আমি যাব ওলাইছোঁ। আচলতে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছোঁ এইসমূহ চাপৰবাসী ৰাইজক, বহলপুৰবাসী ৰাইজক, আৰজাৰবাসী ৰাইজক। আমি হৃদয়ৰ পৰা আমি সদৌ অসম ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি চাপৰ অঞ্চল ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যে আপোনালোকে যি আশীৰ্বাদ আৰু যি অনুদান আগবঢ়াইছে, এই আশীৰ্বাদ আৰু অনুদান লৈ কেনে আমি উজনি অসমৰ আমি যি সহায় কৰিব যাই আছোঁ, এয়া অকল আপোনালোকৰ কাৰণে সক্ষম হৈছে। হয়, কিন্তু দেখা পোৱা গৈছে নিশাৰ পৰা আপোনালোকে কিন্তু বহু কষ্ট কৰি এইবিলাক পেকেটিং কৰি আছিলে। কেনেকুৱা ধৰণৰ সঁহাৰি পাইছে আপোনালোকৰ ছাত্ৰ সন্থা বা ৰাইজৰ পৰা? হয়, আচলতে মই প্ৰথমতে এই ক্ষেত্ৰত মোৰ চাপৰ অঞ্চল ছাত্ৰ সন্থাৰ যিমান বিষয়ববী আছে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। ইয়াতে আমি কাম কৰি আছিলোঁ। আচলতে 5-6 দিনৰ পৰা যি এই ল'ৰাবিলাকে সতীৰ্থবিলাকে আচলতে যি ধৰণৰ কষ্ট কৰি আহিছে, এই মানুহৰ ঘৰৰ দুৱাৰত গৈ কেনে, দোকান পোহাৰত যাই কেনে, বজাৰত যাই কেনে বস্তুবিলাক আনি আছিলে আৰু সেই বস্তুবিলাক জোট কৰি কেনে আজি পেকেটিং কৰি কেনে গোটেই ৰাতিটো কাম কৰিছে সতীৰ্থবৃন্দবিলাকে। আৰু এই ক্ষেত্ৰত চাপৰ যুৱ চামো কিছু আহিছে, আহি কেনে আমাৰ লগত সহায় কৰিছে। বহুত সৰু ল'ৰা স্কুলত পঢ়ি থকা ল'ৰাও আহিছে, সিহঁতকো আমি চাপৰ অঞ্চল ছাত্ৰ সন্থাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, নিশ্চয় ক'ব লাগিব। এনেদৰে এতিয়া কিন্তু দেখা পোৱা গৈছে চাপৰ বহলপুৰ তথা আৰএছৰ যি ৰাইজসকল আছে, ৰাইজসকলক কিন্তু অভূতপূৰ্ব সঁহাৰি দিয়া দেখিবলৈ পোৱা গৈছে। আৰু লগতে ক'ব লাগিব যি আচলতে ধুবুৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত যি বান সাহায্য দিবলৈ গৈ আছে উজনি অসমৰ বান বিধ্বস্ত অঞ্চলসমূহলৈ, তাক লৈ কিন্তু এতিয়া দেখা পোৱা গৈছে ৰাইজেও এক বিপুল সঁহাৰি দিয়া দেখিবলৈ পোৱা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।